নমস্কাৰ। আজিৰ এই পবিত্ৰ মুহূৰ্তত আৰু অসমৰ গৌৰৱৰ দিন, বিশেষকৈ আপাৰ আছাম উজনি অসমৰ সকলৰ কাৰণে গৌৰৱৰ দিন। আমাৰ অসম বিধানসভা আৰু বিধায়ক আৱাস ইয়াৰ দ্বিতীয় যি নতুন ৰাজধানী হ'বলৈ গৈ আছে, ইয়াৰ আধাৰশিলা স্থাপন অনুষ্ঠানটোত উপস্থিত আমাৰ মুখ্য অতিথিসকলেৰে শ্ৰদ্ধাৰ ভাৰতৰ গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰত চৰকাৰৰ জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰী ৰাজ্যিক মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসমৰ মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, জগেন মোহন ডাঙৰীয়া, নন্দিতা গাৰ্লছা ডাঙৰীয়ানী, কৃষ্ণেন্দ্ৰ পল ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, প্ৰশান্ত ফুকন ডাঙৰীয়া, ৰূপেশ গোৱালা ডাঙৰীয়া, আমাৰ ডেপুটি স্পিকাৰ শ্ৰী নুমল মুমিন ডাঙৰীয়া, আমাৰ প্ৰাক্তন মন্ত্ৰী তথা আমাৰ ৰাজ্যসভাৰ এমপি শ্ৰী ৰামেশ্বৰ থেলী ডাঙৰীয়া, আমাৰ লোকসভাৰ এমপি শ্ৰী প্ৰধান বৰুৱা ডাঙৰীয়া আৰু মোৰ বিধায়ক বন্ধুসকল, আমাৰ মেয়ৰ ডাঙৰীয়া আৰু ইয়াৰ উপস্থিত মোৰ শ্ৰদ্ধাৰ ৰাইজ, ভাবে প্ৰত্যেকজন ব্যক্তিলৈকে উপকাৰ হৈছে, হোৱা নাই, পাইছে, পোৱা নাই, এইবিলাক চোৱা চিতা কৰাটো বিধানসভাৰ দায়িত্ব। গতিকে সেয়েহে ডিব্ৰুগড়ৰ এই বিধানসভাৰ যিটো আমাৰ দ্বিতীয় বিধানসভা হ'ব, ইয়াৰ পৰা আপাৰ আছামৰ বিভিন্ন কাম কাজবিলাকক সদায় দৃষ্টি ৰাখিব পাৰিব আৰু চৰকাৰক সদায় বিভিন্ন ইয়াৰ ষ্টেটাছ বিষয়ে অৱগত কৰিব পাৰিব বুলি মই आशा रखो। दीघलिया वक्तव्य राखिब खोजा नहीं। आज मैं धन्यवाद ज्ञापन करता हूं हमारे गृह मंत्री जी को कि असम की जो द्वितीय हमारी राजधानी है, कैपिटल है, यहाँ जो नया विधानसभा जो बिल्डिंग है, हॉल है, उसको शिलान्यास करने के लिए हमारे साथ उपस्थित है। ये हमारे लिए कृपा है और हमारे लिए आशीर्वाद भी है। आज मोदी जी, अमित शाह जी और हमारे हिमंत बिश्व शर्मा जी जिस तरह से काम कर रहा है, मुझे महाभारत का याद आता है। महाभारत के समय में जैसे श्री कृष्ण जी और बाकी पांडव के वीरों ने जिस तरह से सारे भारत के देशों के भलाई के लिए, लोगों के लिए न्याय देने के लिए कष्ट करता है, काम करता है दिन रात। महाभारत अगर हम पढ़ते हैं, भागवत गीता पढ़ते हैं, तो हम कभी कभी थक जाता है, किस तरह काम करता है दिन रात हर समय। इसी तरह मोदी जी के नेतृत्व में अमित शाह जी, आज हेमंत बिश्व शर्मा जी, सर्बानंद सोनोवाल जी, बाकी सारे मंत्रिसभा कर रहा है और आज भी यहाँ हमारे राज्यों के लोगों के लिए यहाँ आके हमको अनुप्रेरणा दे रहा है। तो इसके लिए